চব্জি চাউল নিয়ে আবি বাঁধাকপি নিয়ে হবে দে হবে দাইল চাউলখিনি আছে বাৰ্ষিক অধিৱেশনৰ বিষয়ে আপুনি কৃষ্ণ জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ আমাৰ দক্ষিণ যোৰহাট আঞ্চলিক শাখাৰ কৃপাল বাপজনক আমি কৃষ্ণ আজি কৃষ্ণ। দৰ্শন পালোঁ আৰু অতিকৈ আনন্দিত হৈছোঁ। তেখেত এজন সেৱা বাহিনীৰ সচিব, গতিকে তেখেতক আমাৰ যোৰহাট জিলাতে তেখেতে যথেষ্টখিনি অৱদান অৰিহণা আগবঢ়াইছে সেৱা বাহিনী। আজি তেখেতে আহি আমাৰ ৯৬ সংখ্যৰ অধিৱেশনত উপস্থিত হৈছে। বাপজনক আমি আজি অধিৱেশনত পাই অত্যন্ত আনন্দিত হৈছোঁ। কৃষ্ণ বাপজনৰ লগত আমিও একেলগে আমি প্ৰায় বহুত বছৰৰ আগৰ পৰাই আমি সেৱা বাহিনীতে আছিলোঁ। গতিকে তেখেত সমস্তৰ মানে সেৱা বাহিনীৰ যি কেন্দ্ৰীয় সেৱা বাহিনীৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ যি ১৫,০০০ ততোধিক সেৱা বাহিনীয়ে ইয়াতে ভকত বৈষ্ণৱ লক্ষ লক্ষ ভকত বৈষ্ণৱক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে তেখেতলোকে সদায় সজাগ হৈ আছে। সেইকাৰণে তেখেতে আহি আজি সেৱা বাহিনীৰ পৰা মোৰ কাৰ্যালয়ৰ পৰা আহি তেখেতে গুৰুগৃহত মানে ভক্তিপূৰ্ণ সেৱাভাগ প্ৰভু ভগৱন্তক অৰ্পণ কৰিছে। আৰু প্ৰভু ভগৱন্তই তেৰাসমাস্তৰ এই জয়যাত্ৰা যাতে কৃপা কৰে, ভগৱন্তই তেখেতলোকক সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি ৰাখিব আৰু ভকতসকলক শুশ্ৰূষা কৰি যাতে তেখেতলোকে কৃপাত ধন্য হয়। এই অৰ্থে আমি বাপজনক দৰ্শন পাই আমি অতিকৈ আনন্দিত হ'লোঁ। বাপজন সেৱা জনালোঁ। কৃষ্ণ কৃষ্ণ জয় গুৰু কৃষ্ণ। মাধৱ।